গাইজ গুড মৰ্ণিং সকলোলৈকে। তো এক্সাৰচাইজবোৰ কৰি আছোঁ। আজি চাওঁতে 18-19 দিনেই গুচি গ'ল আৰু সেইদিনা ষ্টাৰ্ট কৰাৰ নিচিনাই লাগিছিলে। একচুৱেলি ভিডিঅ' ৰেকৰ্ড কৰা 18-19 দিন হৈছে, কিন্তু এক্সাৰচাইজ আৰম্ভ কৰা মানে ভিডিঅ' কৰাৰ ৰেকৰ্ড কৰা আৰম্ভ নোহোৱাৰ পৰা হিচাপ কৰিলে মানে কিমান দিন হ'ব, 28 দিনমান তেনেকুৱা হ'ব আৰু ইমানখিনি দিন পাৰ হৈ গৈছে, মানে অলমষ্ট 1 month। তো ইম্প্ৰুভমেণ্টটো আহিছে লাহে লাহে, মানে এই বস্তুবোৰ ভিতৰি মানে ফিল কৰিছোঁ, ভিতৰি এইবাৰ হাৰ্ডেণ্ড হৈছে লাহে লাহে। ফেটছবোৰ বাহিৰত আছে, কভাৰ আপ হৈ আছে যদিও ভিতৰি ফিল কৰিছোঁ, মানে সেইটো এনেই নিজে অনুভৱ কৰে বস্তুবোৰ। তো যিহেতু নেকি 365 ডেইজৰ চেলেঞ্জটো আজি অলমষ্ট 1 month বুলি ক'ব পাৰি। আৰু প্ৰেক্টিকেল যদি মই ডেইলি আৰম্ভণিৰ পৰা যদি ক'ব যাওঁ 27 দিন মানে এমাহে আৰু ধৰি লৈছোঁ আৰু। তো এই গতিত গৈ থাকিলে হয়তো মোক 1 year নালাগিব, মানে 365 ডেইজ নালাগিব, যদিহে মই এনেকৈ ডেইলি যদি কণ্টিনিউৱাছ মানে কি আৰু ডেইলি যদি কৰিব পাৰোঁ। তো সেই বস্তুটো 365 ডেইজ এনেকৈ কনচিষ্টেণ্টলি কৰিলেতো ডেফিনেটলি হ'বই, কিন্তু মই এই নিজৰ মানে এই কিবা মানে যিখিনি মানে এতিয়ালৈকে ইম্প্ৰুভমেণ্ট হৈছে সেইটো ফালৰ পৰা মই কি মানে গম পাইছোঁ, মানে 3-4 monthতে হয়তো হৈ যাব পাৰে। মই যোনটো মানে কৰিছিলোঁ, মানে ভাবিছোঁ, মানে যি 6 পেকৰ কথা কৈছোঁ আপোনালোকে গমেই পায় 6 পেক মানে বনাম বুলি। তো হয়তো 3 month বা 4 monthত হৈ যাব বস্তু, তথাপিও নহ'বও পাৰে, যিহেতু নেকি বস্তুবোৰ মই এক্সপেৰিমেণ্ট টাইপত কৰি আছোঁ। তো এক কথাততো আৰু বিগিনাৰ্ছেই আৰু। তো সকলো বস্তু নহয়, সেই মই যিমানখিনি এক্সাৰচাইজ ইয়াত কৰি দেখুৱাওঁ সেইবোৰ ডেইলি কৰি আছোঁ আৰু কৰি যাম। স্বাস্থ্যৰ অৱনতি মানে নঘটিলে, যদি স্বাস্থ্য ঠিকে থাকে তেতিয়াহ'লে ডেইলিটো কৰিমেই তেনেকৈ মানে। তো মই আজি তেনেকৈ এই বাট কিক নামৰ যোনটো এক্সাৰচাইজ সেইটো কৰিম। অ'কে, এইটো তো এনেকৈ বাট কিক যোনটো এক্সাৰচাইজ এইটো ইয়াতে এবডমিনতে প্ৰেছাৰ পৰে, মানে ইয়াৰ কাৰণে এপছৰ কাৰণে এইটো মানে ফেট ৰিডিউচ কৰিবৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। তো প্ৰথমতে হাত দুখন এনেকৈ থ'ব আৰু এনেকৈ থৈ পেলাই সেইটো ছিষ্টেমত এই বাটত লগাব লাগে, এই বাট। অ'কে, 1 2 3 4 5 6 7 8 9 10 11 12 13। তো এটা ছেটত মই মানে এটা ৰাউণ্ডত 30 বাৰ কৰিছোঁ, তেনেকৈ 3টা ছেটছ কৰিম। এবাৰ ছেকেণ্ড ৰাউণ্ড 1 2 3 4 5 6 7 8 9 10 এই মিষ্টেক কাউণ্ট কৰি দিলোঁ মই, 30-40 পাই গ'লোঁ ফটককৈ। অ'কে, এবাৰ আকৌ কৰিছোঁ 1 2 3 4 5 6 7 8 9 10 11 তো এনেকৈ 3টা ৰাউণ্ড কমপ্লিট কৰিলোঁ। অ'কে, এই বস্তুবোৰ ৰেকৰ্ড কৰি এইকাৰণে থৈছোঁ, মানে নিজৰ ইম্প্ৰুভমেণ্টবিলাকো মানে যাতে ট্ৰেক কৰি থাকিব পাৰোঁ আৰু মটিভেশ্যন এটাও পাই যায় বস্তুবোৰ ৰেকৰ্ড কৰি পেলাই চালে যে মই ডেইলি কৰিব পাৰিছোঁ নাই। বাট ডেইলি কৰিবলৈ এই ভিডিঅ'বিলাক মানে অকণমান চালে এটা পুছ এটা দিয়াৰ নিচিনা হয়, মানে নিজকে মানে আৰু এনকাৰেজ পাই যাওঁ মানে। তো সেইকাৰণে
ৰেকৰ্ডটো কৰি দিছোঁ। অ'কে।